বিজেপিৰ লগত মিত্ৰতাটো থাকিব না নাই এইটো আজিৰ দিনৰ সন্দেহ। ইউপিপিएल हिसाबै एनडीए एलायन्सखौ नागारसिगोना बियो रोखा जाबाय नामा देग्लाय विधानसभा इलेक्शननि गेजेरजोंहाय जिहेतु नैबे समाव राकेश ब्रह्म जाय इउपिपिएलनि एमसिएलएबो बिथाङा आरो इउपिपिएलनि लाइमोन गांखंनि आफादगिरिबो बिथाङा गोख्रों भाबै माखासेखिनि बाथ्रा बुंदों जे फैबाय थानाय 20-21नि गेजेरावनो थि रोखा जागोन जे एनडीए एलायन्सखौ नागारनानै फैनानै हारसिङै गेलेगोन ना कंग्रेस ना सोरजोंबा एलायन्स जानानै गेलेफिनगोन बे समावहाय फैजोंब्लाबो भिडिअखौ आबुङै नायलांनायनि गेजेरजों बुजिलांनि। আহি থকা যি বিটিসি যি এসেম্বলি যিখিনি 15টা সিট আছে এই 15টা সমষ্টিত এইবাৰ ইউপিপিএলে ভাল এটা ৰিজাল্ট কৰিব এইটো একদম আজিৰ দিনত নিশ্চিত হৈ আছে। কাৰোবাৰ লগত মিত্ৰতা হ'ব নেকি? আমি অলৰেডি বহুতাৰ লগতে কথা পাতি আছো। কংগ্ৰেছৰ লগত আজিলৈকে 7 এলানি বৈঠক আমাৰ চলিছে, কেন্দ্ৰতো চলিছে, ইয়াতো চলি আছে। বিজেপিৰ লগত মিত্ৰতাটো থাকিব না নাই এইটো আজিৰ দিনৰ সন্দেহৰ মানে আৱদ্ধত আছে। তথাপিও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহুবাৰ কথা আমাৰ প্ৰধান আমাৰ ইউপিপিএলৰ প্ৰধান ডাঙৰীয়াই কথা চলি আছে। আমি আশাবাদী নহয় 20 আৰু 21 তাৰিখৰ ভিতৰত আমাৰ যোনটো চূড়ান্ত মিত্ৰতাৰ যোনটো ৰূপ এই ৰূপটো আমি পাম। আৰু আমি বহুতে আমাৰ যুৱ শাখা বা অন্য শাখা যি শাখাসমূহ আছে সকলোৱে কৈছে যে আমাক বিজেপিয়ে এই সময়ত বহুত ধৰণৰ মানে মৰম আমাক দিয়া নাই। আজিকালি মানে বিটিআৰ অঞ্চলত বিপিএফে বিজেপিৰ এতিয়া খুব মৰমীয়া এটা পাৰ্টি হৈছে। গতিকে আমাৰ লগত এলানি যেতিয়া হ'ল আমাৰো এতিয়া মনত অলপ ক্ষোভ আছে, কাৰণ বিগত হৈ যোৱা নিৰ্বাচনবিলাকত বিজেপিৰ লগত থকাৰ কাৰণে আমি আজি এই ধৰণৰ পৰিৱেশত আমি দাগ হলো। মাৰা মুছলমান সমাজে আমাক এভইড কৰিলে, ইউপিপিএল দলক মুঠে ভোট নকৰিলে, আদিবাসী ভাইসকলে মুঠে ভোট নকৰিলে। গতিকে আমাৰ যিহেতু বড়োৰ পিছতে আমাৰ মুছলমানসকল ইয়াত মানে বাস কৰে, গতিকে আমি মুছলমানক এৰি পেলাই কোনো ধৰণৰ ৰাজনীতিকৰ আমাৰ উন্নতি হ'ব বুলি আমিও যুৱ শাখাৰ পৰা আমাৰ বিভিন্ন সময়ত বিভিন্ন মিটিঙত আমাৰ এই কথাটো চলি আছে। মই আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি আমাৰ সভাপতিজনক প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধহে কৰিম, আমি বিটিআৰৰ জনগণৰ আৰু ৰাজনীতিকৰ মেৰুকৰণটো চাই আমি যিমানটো পাৰোঁ ইমান আমি এনডিএৰ পৰা ওলাই আহিলে আমি যুৱ শাখাই আমি ভাল পাম বুলি আমি তেখেতক আহ্বান জনাওঁ। আমি 26টা সমষ্টি অলৰেডি থিৰাং কৰিছোঁ, হয়তো এটা দুটা ইফাল ভাল হ'ব আৰু 15টা সিট আমি খেলিমেই ইয়াত। মিত্ৰতা যদি 20 তাৰিখত কি ধৰণে ৰূপ লয়, আৰু আমি অলপ আগতে কৈছোঁ 90% মিত্ৰতাৰ পক্ষত আৰু ইউপিপিএল আজিৰ দিনত নাই। 10% আশাত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ধৰণৰে হাগ্ৰামা ডাঙৰীয়া বা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মিলাব, তাত মানে বহুত এটা কনফিউজন আছে। কাৰণ হাগ্ৰামাও খুব মানে অখৰা কৰি ইয়াত ৰাজনীতি কৰিব। ইউপিপিএলৰ লগত তেখেতৰ মানে যোনটো সংঘাত, এই সংঘাতটো ইমান সহজতে নিৰ্মূল কৰি পেলাই ইউপিপিএলৰ লগত বিপিএফ মানে মিক্স হৈ পেলাই ৰাজনীতি কৰিব এই অঞ্চলত মই সেইটো মোৰ ফালৰ পৰা ব্যক্তিগত মোৰ যোনটো জ্ঞান মই সেইটো দেখা নাই। গতিকে এনেকে যদি আমি কেলকুলেশ্যন যাওঁ আৰু আমি যদি যুৱ শাখাই যি আমি যি মানে আবেদন আমাৰ সভাপতি ডাঙৰীয়াক কৰিছোঁ যে এই সময়ত চিনাৰী এইটোৱে কৈছে যে আমি এনডিএৰ পৰা ওলাই অহাটো যুৱ শাখাৰ পৰাও বিচাৰিছে আৰু ৰাইজেও বিচাৰিছে, মুছলমানবাসী ৰাইজে বিচাৰিছে, বড়োবাসী ৰাইজেও বিচাৰিছে, সকলোৱে সেইটোৱে বিচাৰিছে।